অসমত ছিংগাৰ বহুত বেছি হৈছে বুলি ভাবে নেকি আপুনি? অসমত চবেই বহুত বেছি ইনফ্লুৱেঞ্চাৰেই হওক, এতিয়া মানে চবেই ইনফ্লুৱেঞ্চাৰ হ'ব। তুমি ইনফ্লুৱেঞ্চাৰ মানে এতিয়া ধৰ ইমান মস্ত থালি এখন লৈ পেলাই একডালমান পাহাৰৰ মান দম কৰি ভাত লৈ তুমি মাছে মাতে জলকীয়া শাকে চাকে খাই থাকিলে সেইটোতে মানুহে খাই থকাকৈ চাই কৰি দিয়ে। তাতো ইমান লাখ লাখ ভিউজ হৈ যায়। গতিকে এনি ওৱান কেন বি ইনফ্লুৱেঞ্চ। গতিকে সেইখিনি তেওঁলোকে ইনফ্লুৱেঞ্চাৰ বুলি কয়। মোৰ অৰ্থত মানে মই এতিয়া বুজাব নাযাওঁ, কিন্তু মোৰ মতে ইনফ্লুৱেঞ্চাৰ মানে কি, যোনে তুমি ইনফ্লুৱেঞ্চ কৰে শাকে ভাতে মাছে কিবা আলু পিটিকাই খাই তুমি দেখাই থাকিলে সেইটো ইনফ্লুৱেঞ্চাৰ নেকি? তো এতিয়াতো সেইটো ইনফ্লুৱেঞ্চাৰে। ভিউজ বাঢ়ি গ'ল, মানুহে চিনি পাই গ'লে আপুনি এনেই ভাত খোৱা মানুহজনী এনেকৈ লাগিব আৰু গায়কো চবেই নেকি? অসমত গায়কো চবেই নেকি? চবেই গায়ক বহুত এইটো তোমাৰ ইয়াতে এইটো গলিতে তোমাৰ চাগে ইয়াত ইমান চিগাৰেট চিষ্টেম ওলাই ঠিক তেনেকুৱা আৰু এই ফাৰ্মত যে কুকুৰা মুৰ্গীৰ ফাৰ্মত দেখা যায় মানে পোৱালিবোৰ হেৰিত ব্ৰইলাৰ ডাঙৰ কৰি পেলাই দৰৱ দি তেনেকুৱাকেই আছে গায়ক গায়িকা ইনফ্লুৱেঞ্চাৰ্ছ এক্টৰ এক্ট্ৰেছ ধীৰে